তো হাই ফ্ৰেণ্ডছ, ফাইনেলি SSC GD 2024-25 যিটো ভেকেঞ্চি আছিলে আমাৰ ৰিটেন এক্সাম হৈ গ'ল। সেই এক্সামটোৰ এনচাৰ কি আহি গ'ল আৰু এনচাৰ কি অহাৰ পিছতে আমি বহুখিনি সাল সলনি দেখিবলৈ পাইছোঁ যোৱাবাৰৰ তুলনাত। গতিকে এইটো আমাৰ বাবে এটা ভাল কথা নে বেয়া কথা তাৰ ওপৰত কথা পাতিম আৰু লগতে কাৰ মাৰ্ক কেনেকুৱা আহিলে কি কথা এইবিলাকো জনাই যাবা তোমালোকে কমেণ্টত, আৰু লগতে মোৰ কিমান আহিল কি কথা গোটেইখিনি পাতি যাম। আৰু কেনেকুৱাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে মানে কিহৰ বাবে কোনটো ছাবজেক্টৰ বাবে এইবাৰ বেছিকৈ মাৰ খাইছে তাৰ ওপৰতো কথা পাতিম। আৰু লগতে নৰ্মেলাইজেশ্যন কেনেকুৱা হ'ব কি কথা কিমান কোনটো শ্বিফ্টত কিমান বাঢ়িব অকণমান তাৰ ওপৰত আমি এক্সপেক্টেড মানে ডিছকাশ্যন কৰিম। চ' কথা হ'ল যোৱাকালি SSC GD এনচাৰ কি অহাৰ পিছত মই বহুখিনি ডাটা চালোঁ, লগতে মোৰ গ্ৰুপৰ পৰাও মই বহুখিনি কথা গম পালোঁ আৰু লগতে বহুখিনি কথা মই গম পালোঁ বাহিৰৰ ফালৰ পৰাও বা আমাৰ অসমৰ ফালৰ পৰাও। কথা হ'ল যোৱাবাৰৰ আমাৰ যিটো ৰিটেন এক্সাম হৈ গৈছিলে তাৰপিছত এনচাৰ কি দিওঁতে যিটো এটা উৎপাত হৈছিল মাৰ্কৰ, মানে 100+ বা 90+, মানে এভাৰেজ বুলি ক'লে যোৱাবাৰ ধৰি লোৱা 85 to 90ৰ ভিতৰতে এভাৰেজ মাৰ্ক বুলিও ক'ব পাৰি যোৱা বছৰ। কিন্তু এইবাৰ তাৰ তুলনাত সম্পূৰ্ণ বিপৰীত, আৰু সম্পূৰ্ণ বিপৰীত মানে কি যিসকলে মক টেষ্টত RWA হওক বা অন্য এপছত যদি দিছিলা, যিসকলৰ 100+, 100ৰ ওচৰত, 90ৰ ওচৰত, 80ৰ ওচৰত, তাত তেওঁলোকৰ প্ৰায় ল'ৰা ছোৱালীৰে মানে ঘৰত উঠোৱা মাৰ্কতকৈ 5-6 নম্বৰ কমা দেখা গৈছে, 10 নম্বৰলৈকে কমা দেখা গৈছে। মই সকলোৰে কথা ক'বলৈ বিচৰা নাই আৰু সকলোৰে সেইটো কেতিয়াও নহয়ও, কাৰণ জব সকলোৱে বিচাৰে কিন্তু সকলোৱে জব নাপায় আৰু কপালৰো কথা থাকে। গতিকে ইয়াত বহুকেইটা কথা থাকে আৰু SSC GDৰ ভেকেঞ্চিটো আগৰ তুলনাত এতিয়া আৰু আগৰ মাজত বহুত এটা ডাঙৰ পাৰ্থক্য আছে। কথাটো হ'ল যোৱাবাৰ মই এটা কথা লক্ষ্য কৰিছিলোঁ যে যেতিয়া ল'ৰা ছোৱালীবিলাকৰ এনচাৰ কি দিছিলে ৰিজনিঙত 18টা, 19টা, 17টা ইমান মানে বনিছিল, আৰু হিন্দীত 18টা, 19টা, 20টা এনেকুৱাই আছিল, আৰু অংকটো তোমাৰ 12টা, 15টা, 16টা, অসমৰ ল'ৰায়ো 18, 19টা, 20টালৈকে কৰিছে, জিকেও তেনেকুৱাই 10টা, 12টা, 15টালৈকে অসমৰ পৰাও কৰিছে। কথা হ'ল এইবাৰ তাৰ তুলনাত সম্পূৰ্ণ বিপৰীত। আমি যদি চাবলৈ যাওঁ মানে জিকে এইবাৰ ক'ৰ পৰা কেনেকৈ কুৱেশ্যন আহিছিলে ইমান আমি কোনো গম পোৱা নাছিলোঁ। ধৰি লোৱা আহিছে 5-6টামান কুৱেশ্যন আমাৰ কমন পৰাও আহিছে, আৰু লগতে ৰিজনিংখিনিও দেখাত বহুত ইজি লাগিছে কিন্তু তাতে টাইম টেকেন, মানে টাইম বহুত লাগি গৈছিলে, আৰু অংকখিনিতো বহুত কেলকুলেশ্যন দিছিলে, মানে এটা অংক কৰিবলৈ যাওঁতে আমাৰ অসমৰ কেণ্ডিডেটৰ 2-3 মিনিটকৈ লাগি গৈছিলে যিসকলে প্ৰেক্টিছ কমকৈ কৰি গৈছিল। আৰু যিসকলে GKGS ভালকৈ পঢ়িছিল তেওঁলোকৰতো বাৰু কমন পৰিছে, বহুতৰে কমনো পৰিছে, মই সেইটো কথাও গম পাইছোঁ। কিন্তু কথা হ'ল এতিয়া তাৰ মাজতে কিন্তু যিমান আমি মাৰ্ক মানে এক্সপেক্টেড, মানে আমি ভাবিছিলোঁ যে মোৰ 90 আহিব, 100 আহিব, 80 আহিব, কিন্তু তাতকৈ আমাৰ কমা দেখা গৈছে মাৰ্কবিলাক। তোমালোকে হয় নে নহয় কমেণ্ট কৰিবা। মই এইটো নকওঁ যে সকলোৰে লগত সেইটো হৈছে, সকলোৰে লগত হোৱা নাই, কিন্তু বহু ল'ৰা ছোৱালীয়ে বেয়াকৈ মাৰ খাইছে এইবাৰ। মানে বেয়াকৈ মাৰ খোৱা মানে কি, হিন্দীটো বিশেষকৈ মই প্ৰায় ল'ৰা ছোৱালীৰ লগতে পাতিছোঁ, হিন্দীত সকলোৱে ভাবি আছিলে মোৰ 18টা হ'ব, 19টা হ'ব, 17টা হ'ব, কিন্তু হিন্দীত মানে প্ৰায় ল'ৰা ছোৱালীৰে 15ৰ ভিতৰত, মানে 12টা, 13টা, 10টা, কাৰোবাৰ ধৰি লোৱা 15টা, 14টা, 16টা, কিন্তু মই একদমেই এতিয়ালৈকে শুনা নাই যে হিন্দীত 19টা, 18টা ইমানলৈকে মই শুনাই নাই। গতিকে মই এটা কথা গম পাইছোঁ যে আমাৰ কাট অফৰ ওপৰতো এটা সম্পূৰ্ণৰূপেৰে প্ৰভাৱ পৰিবই, এইটো আৰু কৈ লাভ নাই, কাৰণ কিয় যোৱাবাৰ আমাৰ এক্সপিৰিয়েঞ্চ থকা ল'ৰা ছোৱালী বেছি আছিলে আৰু এইবাৰ অলপ কম বুলি ক'ব লাগিব। কাৰণ কিয় এইবাৰ কমৰ পাৰ্থক্যটো হ'ল কাৰণ এটা ভেকেঞ্চিৰ চলি থাকোঁতে এটা ভেকেঞ্চি ওলোৱা নিচিনা হৈ গৈছিলে, গতিকে আমাৰ পাৰ্থক্য কম। আৰু যোৱা বছৰ কোনো ফৰ্ম ৰিজেক্ট বা কিবা ইমান সমস্যা নাছিলে, এইবাৰ ফৰ্ম ৰিজেক্টৰ সমস্যাও দেখা গ'ল, আৰু লগতে হায়াৰ ছেকেণ্ডেৰী এক্সামৰ বাবেও বহুখিনি কেণ্ডিডেট মানে এবচেণ্ট থাকিলে। গতিকে এইকেইটা কাৰণত আমাৰ অবভিয়াছলি কাট অফৰ ওপৰত মানে এটা প্ৰভাৱ পৰিব। আৰু এতিয়া কথা হ'ল আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰ, এতিয়া আমাৰ যিহেতু এইটো এটা স্ক'ৰ, এতিয়াও আমি কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰোঁ আমাৰ এইকেইটা মাৰ্ক লৈ পেলাই যদি কোনোবাই 120 পাইছা সিও ক'ব নোৱাৰে যে মই চাকৰি পাম, আৰু কোনোবাই যদি 60 নম্বৰো পাইছা সিও ক'ব নোৱাৰে যে মই চাকৰি নাপাম।
কথাটো কেনেকুৱা এতিয়া চোৱা যে বহু ল'ৰা ছোৱালীয়ে স্ক'ৰটোক লৈও সন্তুষ্ট, বহু ল'ৰা ছোৱালীয়ে স্ক'ৰক লৈও অসন্তুষ্ট। কিন্তু আমি যোৱা বছৰ হওক বা তাৰ আগৰ বছৰৰ ডাটা যদি চাবলৈ যাওঁ, ধৰি লোৱা এনেকুৱাও উদাহৰণ আছে যে কোনোবাই 60 নম্বৰ পাই তাৰ 10 নম্বৰ বাঢ়ি গৈও 70 নম্বৰ হৈ চাকৰি লৈছে, বা কোনোবাৰ 100 নম্বৰ থাকিও ফিজিকেল বা মেডিকেল বা ডকুমেণ্টছ ভেৰিফিকেশ্যনত আউট হৈ পেলাই চাকৰি হেৰুৱাইছে। আৰু লগতে কিছুমানৰ এনেকুৱাও হয় যে এভাৰেজ মাৰ্কটো আছে, ধৰি লোৱা 2-3 নম্বৰ নৰ্মেলাইজেশ্যন পালেই তাৰ চাকৰি হ'ল হয়, কিন্তু সি নোপোৱাৰ দুখতো ৰৈ যাব লগা হৈছে, মানে সি তাৰ কাটাও যোৱা নাই প্লাছো হোৱা নাই, তো তেনেকুৱাৰ বাবেও জব হেৰুৱাব লগা হৈছে। চ' বহুকেইটা কথা থাকে। এতিয়া কথা হ'ল আমাৰ এইবাৰ যদি নৰ্মেলাইজেশ্যন হয়, মই এটা কথাই ক'ব বিচাৰোঁ, এতিয়া বহুতে ক'ব বিচাৰে মোৰ শ্বিফ্টটো হাৰ্ড আছিল, মোৰ শ্বিফ্টটো ইজি আছিলে, বা আমাৰ এই শ্বিফ্টটো ইজি আছিল হাৰ্ড আছিল। একচুৱেলি এটা কথা শুনা, যদি আমাৰ এটা এক্সাম এবছৰত ইজি থাকে, তো তেতিয়াহ'লে প্ৰায় শ্বিফ্ট মানে গোটেইকেইটা শ্বিফ্টেই ইজি থাকে। কোনোবাখনত ধৰি লোৱা কোনোবা এটা ছাবজেক্ট অকণমান বেছি, এটা ছাবজেক্ট অকণমান ইজি বা হাৰ্ড এনেকুৱা থাকে, কিন্তু এনেকুৱা নহয় যে কোনোবা এখন একেবাৰে ডাউন লেভেলৰ, কোনোবা এখন একেবাৰে আপ লেভেলৰ, এনেকুৱা নহয়। গতিকে এইবাৰৰ আমাৰ যিটো ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিটোৰ কুৱেশ্যনবিলাক সকলোৰে ইকুৱেলিটিত আছিলে, মানে একেই থকা নিচিনাই আছিল। তাৰে মাজতে কাৰোবাৰ বেছিকৈ পঢ়ি গৈছে বা তাৰ মিলি গৈছে যে এইখিনি কুৱেশ্যনে চাই গৈছে GK, তো এইখিনিৰ পৰাই বেছি আহিছে, গতিকে সি বেছিকৈ কৰিছে আৰু সি ভাবিছে তাৰ কুৱেশ্যনখন ইজি আছিল। গতিকে তেনেকুৱা কথা। কিন্তু এইবাৰ যদি যিহেতুকৈ TCS এক্সাম পাতিছেতো, তো TCSৰ ওপৰত যদি মই কওঁ, তেতিয়াহ'লে যদি নৰ্মেলাইজেশ্যন দিয়ে সঁচাকৈ, তেতিয়াহ'লে এইবাৰ প্ৰায় ল'ৰা ছোৱালীয়ে 8, 9, 10, 12 মানে 20ৰ ভিতৰত থাকিবা। আৰু যদি নৰ্মেলাইজেশ্যন কমাই দিয়ে, তেতিয়াহ'লে সকলো ল'ৰা ছোৱালীয়ে 5, 6, 3, 4 ইমানত থাকিবা। গতিকে এই দুটা ডাটাই হ'ব। এতিয়া কথা হ'ল, এইটো কথা নৰ্মেলাইজেশ্যনৰ কথা কোনেও ক'ব নোৱাৰে। এইটো তোমালোকে এটা কালি চিৰাগ ক্লাছৰ কিবা এপছ আছিল, সেই এপছটোত চাইছে। মই ক'লোঁ নহয়, সেই এপছটোত যোনে চাইছা তাৰ মাথা বেয়া কৰাৰ বাদে কোনো একো হোৱা নাই। কাৰণ প্ৰথম কথাটো হ'ল, সেই এপছটোত মাত্ৰ 30,000 মান বা ধৰি লোৱা মাত্ৰ 50,000 মান ল'ৰা ছোৱালীয়েহে ডাটা লৈছে, আৰু য'ত আমাৰ এক্সাম দিছে 45 লাখ 47 লাখে এক্সাম দিছে। গতিকে সেই ডাটাটো সেই এপছটোৱে কেতিয়াও উলিয়াব নোৱাৰে। চ' সেইকাৰণে মই এটা কথা কওঁ যে সেই এপছটোৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যদি 80ৰ পৰা 100+ হৈ গৈছে, সিও ফূৰ্তি কৰিব নালাগে। কাৰোবাৰ যদি 100ৰ পৰা কাটি পেলাই 80লৈ আহিছে, সিও ফূৰ্তি কৰিব নালাগে, কাৰণ সেইটো একেবাৰে ফেক, একেবাৰে মিছা কথা। তাত কোনোৱেও অনুমান লগাব নোৱাৰে, আৰু নোৱাৰেও, নহয়ও কেতিয়াও তাৰ হিচাপত। গতিকে এটাই কথা ক'লোঁ, সকলোৱে ধৈৰ্য ধৰা, অৰিজিনেল নৰ্মেলাইজেশ্যন অফিচিয়েল ছাইডত আহক, সকলোৱে গম পাবা। আৰু তেতিয়ালৈকে ধুনীয়াকৈ এতিয়া ফিজিকেল মেডিকেল কৰি থাকা। আৰু মই গধূলি আজি লাইভত আহি আছোঁ, লাইভত আমি কথা পাতিম ইয়াৰ ওপৰত, আৰু বিভিন্ন কথা আছে, কেনেকুৱা কি কথা মাৰ্কৰ ওপৰত। চ' চাই থাকিবা। ভিডিঅ'টো অকণমান লং হ'ল, জড়িত থকা জব এণ্ড ডিফেন্সৰ লগত ছোৱালী ল'ৰা সকলো কথা পাতিম লাইভত। চ' ধন্যবাদ, জয় আই অসম।